ইয়া আমাৰ সন্ধিয়া চাহৰ যোগাৰ এফালে চুজি ভাজি আছে মায়ে আৰু চুজি হৰকৈ ভাজি ৰাখিছে এইখিনি মই বনালোঁ আধা মানে বেছি নহয় আৰু দুই এটামান বনাইছিলোঁ মায়ে যেহেতু কমকৈ বনাব ক'লে আৰু এয়া এইখিনি টেমা এটাত ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিম আৰু মানে ভাজি থ'লে ভাল আৰু তেতিয়া আকৌ ভাজিব নালাগে অকল বনালেই হ'ল আৰু কেৰাহীখন পাতিব আৰু ঘি বা বাটাৰ দি বনালেই হ'ল আৰু এয়া এতিয়া আমাৰ সন্ধিয়া চাহকাপ ইয়াতে লাল চাহ বিনা চেনি আৰু আদা লং ইলাচি দালচেনি তেজপাত দি বনোৱা এয়া আৰু এয়া ক'লা ক'লা যে দেখিছে কফি পাউডাৰ নহয় দেই কোকো পাউডাৰ এনেই আৰু দি দিছিলোঁ ওপৰতে ভাল লাগক বুলি আৰু খাই কিন্তু ভাল হৈছে চেনি মই বেছি এড কৰা নাই তাৰ সলনি মিচি দিছিলোঁ আৰু এয়া আজি আমাৰ ৰাতি খানা হাঁহৰ মাংস বহুত দিনৰ মূৰত দেখিছোঁ দেই খোৱা নাই বাৰু বহুত দিন হ'ল আজি খাব লাগিব বোলো আজি দিনত ভাতেই খোৱা নাই একেবাৰে ৰাতিলৈ খাম বোলো যিহেতু ঘৰত গ'লে ৰাতিলৈ হাঁহ মাংস আনিম সেইটো কাৰণে দিনৰ ভাতটো আজি স্কিপ কৰিলোঁ আৰু এয়া এতিয়া অকণমান ইগনোৰ কৰিব দেই পানী পৰিলে মানে আৰু এয়া এতিয়া বনাই আছে আৰু এইখিনি আজি আমাৰ আজি কুক বেলেগ দেই ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ মছলা সানি মেলি ৰেডি কৰিছে মছলা মানে বিশেষ একো দিয়া নাই ঘৰুৱা মছলা আদা নহৰু তেজপাত পিঁয়াজ তেনেকৈ আৰু বাকী বনোৱা নেদেখিলোঁ আলু দি বনোৱা আপোনালোকে জানেই আৰু সকলোৱে আৰু এয়া হাঁহৰ অকণমান গোটা ভাজি তাৰপিছতে এইফালে হাঁহৰ গ্ৰেভি জলকীয়া এয়া খৰিচা আচাৰ নেমু বিটৰুট পিঁয়াজ তেনেকৈ আৰু পাপৰ আছিলে কিন্তু পাপৰটো দেখুওৱা নহ'ল বাৰু পাহৰি থাকিলোঁ খাই এটাহে মনত পৰিছে পাপৰ আছিলে বুলি তাৰপিছত আমি গোটেইখনে হাঁহিবলৈ লাগিছোঁ এতিয়া পাপৰখিনি কি হ'ব মানে পাহৰি থকা হ'ল তাৰপিছত এয়া এতিয়া হাঁহৰ কালাৰ দেখিছেনে কেনেকুৱা হৈছে বাৰু জনাব দেই ৰাইচ বিলাহী এটা এড কৰি দিছিলে জনাবচোন বিলাহী দিয়ে নে নিদিয়ে হাঁহ মাংসত আমাৰ কিন্তু মায়ে আজি হাঁহত বিলাহী দি দিলে তাৰপিছত এয়া মই কিন্তু বিলাহী দি খাই পোৱা নাই বাৰু তাৰপিছত এয়া নেক্সট ডে একেবাৰে ৰাতিপুৱা সময়ত এয়া পেনকেক মানে চুজি আটা আৰু এয়া পিঠাগুড়ি মিক্স কৰি বনোৱা চেনি এড কৰা নাই সানি দি দিছোঁ সেইটো কাৰণে ওপৰৰ পৰা আৰু সেয়ে আমাৰ ব্ৰেকফাষ্ট আৰু এয়া এতিয়া লাঞ্চত আজি ভাত নাখাওঁ বোলো মই বিশেষ মোলৈ আজি বনাইছোঁ এয়া বানানা মিল্কশ্বেক কল দিছোঁ ড্ৰাই ফ্ৰুটছৰ পাউডাৰ আৰু গাখীৰ তেনেকৈ আৰু লগতে আমো অকণমান দি দিছিলোঁ এফাল আজিকালি যিহেতু এতিয়া আম পাবলৈ নাই আৰু এয়া এতিয়া পদিনা অলপ দি দিছোঁ ওপৰতে ধুনীয়াকৈ সজাই দিছোঁ আৰু এয়া মই অকলে খাম যিহেতু বাকীখিনিয়ে ভাত খাব আৰু তো সেয়া মোৰ আজি লাঞ্চ আৰু এয়া ইভিনিঙত পকৰি ঘৰৰ নহয় দেই দাদা এজনে আনিছিলে চাউল দিব আহোঁতে আৰু এয়া লাল চাহ তেওঁকো খুৱাই পঠিয়ালোঁ তেওঁ মোলৈ পকৰি লৈয়ে আহে মানে যেতিয়া আহে কিবা এটা আনিবই নহ'লে কল আনিব এদিন কল দিছিলে এতিয়া পকৰি দিছে আগতে গাখীৰো দিছে মানে ম'হৰ গাখীৰ তেনেকৈ আৰু এয়া আজি গধূলি হেনো লোকেল চিকেন এয়া বইল গ্ৰেভি আৰু এয়া সাগু পায়স এয়া মই বনাইছিলোঁ আৰু এয়া মাছ ফ্ৰাই তো আজি আমাৰ ৰাতি সাঁজ তেনেকৈ আৰু ভাত সাঁজ মই পিছে যিটো মই মিল্কশ্বেক খালোঁ তো সেইটো কাৰণে মই ভাতটো স্কিপ কৰি মই মাংস জোল অকণমান টেষ্ট কৰিলোঁ ভালেই হৈছে আৰু মাছ এজনী খালোঁ সিমানেই আৰু বাকী সাগু ক্ষীৰ খোৱা নাই সেইটো ৰাতিপুৱা খাম বুলি থৈ দিছোঁ আৰু তো এয়াই আজি আমাৰ ভাতৰ থালিখন কেনেকুৱা লাগিছে বাৰু জনাব দেই পিছে মই আজি ভাত নাখাওঁ এতিয়া এই থালখন মোৰ নহয় আৰু কেনেকুৱা লাগিছে বাৰু কালাৰটো বইল চিকেন খাই কোনে কোনে ভাল পায় জনাবচোন বাৰু মই পিছে বইল চিকেন খাই ভালেই পাওঁ চুপটো খাই বেছি ভাল পাওঁ ইয়াতে জালুকো এড কৰি থোৱা আছে আৰু জালুক যে তামাম দিছে কৈছোঁ নহয় লগতে জলকীয়াও এড কৰি দিছে নাজানো আৰু কিয় বা ইমান জালুক দিলে জলকীয়াও দি দিলে তাৰ ওপৰতো জলকীয়া এটা আজি যিহেতু কাৰো চৰ্দিও নহয় মানে চৰ্দি হোৱা আগত দি দিছে নেকি কি ক'ম আৰু আগতীয়াকৈ দৰৱ খাই লৈছে আৰু সকলোৱে আৰু এয়া মৰ্ণিং এয়া খাব লৈছোঁ গাখীৰ আৰু সাগু ক্ষীৰ ৰাতিৰে তো বাই